নমস্কাৰ মাতৃ দিৱসৰ লগত সংগতি ৰাখি মোৰ প্ৰতিগৰাকী আইক সেৱা জনাই মোৰ কবিতাৰ শিতানত আজি মোৰ এটি কবিতাৰ শিৰোনাম মোৰ আইৰ বাবে এটি কবিতা। আই, কেনে আছা তই? কেনে আছে তোৰ মন কিংবা শৰীৰ? বেজাৰ দুখ আৰু সুখৰ অভিমানত আই, তই কুশলে আছনে? যান্ত্ৰিকতাৰ ব্যস্ত আধুনিক পৃথিৱীৰ মৰম কিনা বেচা চহৰখনৰ টকাৰে সজ্জিত অহংকাৰী বাতানুকুলাৰ কোঠাৰ বিচনাৰ পৰা পুনৰ ঘূৰি আহিছো মই আই, তোৰ কোলাত শুবলৈ। মনত আছেনে তোৰ সেই বিচনীখনলৈ, যাৰ শীতল বতাহেৰে আমাক মানুহ গঢ়াৰ পৰিকল্পনা কৰি দুভাগ ৰাতিলৈ তই ৰৈ আছিলি আমাৰ ৰাতিৰ অধ্যয়নৰ সাৰথি হৈ। আই, তই কুশলে আছনে? আই, কেনে আছ তই? বৰকৈ মনত পৰিছে মোৰ তাহানিৰ সেই সপোন সপোন লগা দিনবোৰলৈ। দেউতাৰ ঋণৰ বোজা, বাইদেউৰ বিয়াৰ যৌতুকৰ বাবদ তোৰ সোণৰ কাণফুলিযোৰ যে বন্ধকত থৈছিলি, ভাইটিৰ হোষ্টেলৰ খৰচৰ নামত আত্মীয় শুভাকাংক্ষীৰ পৰা ধাৰ লোৱা টকাৰ বাবে কিমানবাৰ অপমানিত হৈছিলি তই। আই, তই কুশলে আছনে? আই, একে আছেনে তোৰ সেই পঞ্চতৰকা হোটেলক পৰাভূত কৰা সুস্বাদু খাদ্যৰ ৰন্ধন কৌশল? মাছৰ লগত ঔটেঙা, কলডিলৰ সৈতে হাঁহ, স্কুলৰ সময়ত দালি আলু পিটিকা, মাংসতকৈ তই জোল ভাল পোৱাৰ খাথৰটোৰে তই দিছিলি পুত্ৰ স্নেহৰ ত্যাগ, মৰম আৰু ভাল পোৱাৰ চানেকি। আই, তই কুশলে আছনে? আই, কেনে আছে তোৰ শৰীৰ? সৰু পেহীৰ মুখত শুনিছো নাৰ্ছিং হোমবিহীন মোৰ উপজা দিনটোৰ অসহ্য প্ৰসৱ যন্ত্ৰণাৰ কথাবোৰ। পুষ্টিহীনতা দূৰ কৰিবলৈ দুগ্ধপান, শীতৰ আচোৰৰ কোবত চাদৰেৰে মেৰিয়াই দিছিলা মানুহৰ মুখ লগাৰ ভয়ত কপালত কলা এটি ফোট, বসন্ত কলেৰা বেমাৰক খেদিবলৈ বুট মগু কলৰ থপনাখন। দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন তুমি মোৰ বাবে হৈছিলা নিদ্ৰাহীনতাৰ বেমাৰী। আই, তই কুশলে আছনে? আই, তই কুশলে থাক। আচলতে মই তোৰ ঋণী সন্তান। তোৰ মৰম আৰু ত্যাগৰ ধাৰবোৰ মাহিলী কিস্তিৰে পৰিশোধ কৰিব নোৱাৰিম কাহানি। দৰৱ পাতিবোৰ ভালকৈ খাবি, চশমাযোৰ মই কামৰূপ অপ্টিকেলতে বনাবলৈ দিছোঁ। কঁকালৰ বিষৰ বাবে এটি মলম, এটি হোৱাট ৱাটাৰ বেগ, চাহৰ লগত খাবলৈ চুগাৰ ফ্ৰী নেচুৰা, কাহৰ বটলটো টেবুলতে আছে। নাতি নাতিনীক চাই দুখবোৰ পাহৰিবি, সুখত সিহঁতক সাধু কথা শুনাবি। মোৰ বাবে তই আশীৰ্বাদ হৈ ৰবি। আই, তই কুশলে থাক, কুশলে থাক আই তই। ধন্যবাদ।